Hello guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ YouTube আৰু ফেচবুকলৈ। আপোনালোকৰ ভালনে? মই বহুত ভালে আছো বৰ্তমানলৈকে। কেলে ক'লো বৰ্তমানলৈকে কাৰণ ল'ৰাৰ আজি 1.5 বছৰৰ ইনজেকশ্যন আছে। গতিকে বহুত ভয় লাগি আছে কাৰণ তাৰ জ্বৰ আহিছে। খুব ভয় খাওঁ। ইনজেকশ্যন বুলি ক'লে মোৰ মাথাত একদম টেনশ্যন সোমাই যায়। কেলে নাজানো। এতিয়া ৰাতিপুৱা শুই উঠি মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে কণ্টিনিউ ব্লগটো চাই থাকিব। মই দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। যদিহে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ ফেচবুক পেজটো যদি ফ'ল' কৰা নাই তেন্তে ফ'ল' কৰি দিব। তো আজি দিনটো মই কি কৰোঁ আপোনালোকক দেখুৱাই থাকিব। আপোনালোকে কণ্টিনিউ ব্লগ চাই থাকক। ভইচটো খেলে সৰুকৈ কৈছিলে ল'ৰা শুই আছে। গতিকে সি শুই থাকোঁতে সকলোবোৰ কাম কৰিব লাগিব যে সেইকাৰণে মই ভইচটো কম কৰি দি আছোঁ। আপোনালোকে বেয়া নাপাব। ল'ৰা শুই আছে যিহেতু সেইকাৰণে। এয়া ল'ৰা শুই আছে এতিয়ালৈকে। তো মই গা চা ধুই আহিলে মাত্ৰ এতিয়া যাওঁ খানা বনাবৰ কাৰণে। কাৰণ ফটাফট খানা চানা বনাই আজৰি হ'ব লাগিব যিহেতু ল'ৰাক বেজি দিয়াবলৈ যাবলৈ আছে। তো আহক। মই বনোৱা ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰোঁ চাগে কাৰণ কেমেৰা ধৰি দিয়া মানুহ নাই। মই যিহেতু নিজে ভিডিঅ' কৰোঁ অকণ অকণকৈ। তো আপোনালোকে মই এইফালে দালি পাতি দিছিলোঁ। দালিটো বহাই কিনে মই গা ধুবলৈ গৈছিলোঁ একচুৱেলি। তাৰপিছতে দালি হৈ গ'ল। তাৰপিছত আৰু ভাজি বনাওঁ। ভাজি চাওঁতেনে কবি আছিলে এটা কবিকে বনাই দিম বুলি ভাবিছোঁ। কবি ভাজি বনাই দিওঁ দালি আৰু ভাত। এয়া কবি ভাজিলোঁ। ভাজি মানে কি একেবাৰে চিম্পলভাৱে ভাজিছোঁ আৰু দালিৰ লগত ভাজি দিম আৰু লাষ্টত চাম ডিম এটা আমলেট কৰি দিম চাগে। এয়া তাৰপাছত আমি ওলাই গ'লোঁ কাৰণে। এয়া ল'ৰাও ৰেডি হৈ গ'ল কাৰণ তাক ৰেডি কৰাটো দেখুৱাব নহ'লে কেমেৰা ধৰি দিয়া মানুহ নাইতো যিহেতু সি নিজে অকণ ধৰি কেমেৰা কৰি থাকোঁ আৰু ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। ডেইলি ব্লগটো দিব নোৱাৰোঁ কাৰণ ল'ৰা যেতিয়ালৈকে ডাঙৰ নহ'ব তেতিয়ালৈকে আৰু ডেইলি ব্লগ দিব নোৱাৰিমেই। এয়া আমাৰ গাড়ী ওলাই আছে এতিয়া। দুইখন বাৰু আমাৰ স্কুটিখনো আমাৰে। দুখন বাচন্তি আমাৰ। মানুহজনে গাড়ী ওলাই আছে। আমি গৈ আছোঁ এতিয়া। কিমান দূৰ যাওঁ আপোনালোকক দেখুৱাওঁ অকণ। আমি যোন জেগাত থাকোঁ ইয়াত কুকুৰ চাওক না একেবাৰে ইমান কুকুৰ আছে না আৰু ইমান ডাঙৰ ডাঙৰ শিয়ালৰ দৰে লাগে কুকুৰক দেখিলে। আমাৰ অসমত ইমান ডাঙৰ কুকুৰ নাই। এয়া আমি য'ত থাকোঁ একদম গাঁৱলীয়া পৰিৱেশ বাৰু। থাকি ভাল লাগে গাঁৱৰ নিচিনাকৈ ফিল আহে। সেইকাৰণে এইডোখৰ এৰি কিনে যাবলৈ মনো নাযায় বেলেগ জেগা বেলেগ ৰুম সলনি কৰিম বুলি। ৰাস্তা দেখিছেনে একেবাৰে গাঁৱৰ দৰে ৰাস্তা। দুদিন বৰষুণ দি দিলে যে একদম পূৰা বোকা বোকা হৈ গৈছে। আপোনালোকে কোনে কোনে বেংগলোৰৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই বৰ্তমান বেংগলোৰ জিগনি বুলি কিনে কয় জিগানীৰ মাস্তানালিত থাকোঁ। তো আমি চাওঁতে পায়ে গ'লোহি। আপোনাৰ লগত কথা পাতোতে আহি পাই গ'লোহি। এয়া এইখনে হ'ল মানে কি স্কুলো আছে লগতে চাব চেণ্টাৰ নিচিনাকৈ। সেইখন তাতে বেজি দিয়ে ল'ৰাক। ল'ৰা বেজি চেজি লৈ আহিলে। সেইখন দেখিছে যে তাতে বেজি দি আহিছিল ল'ৰাক। ল'ৰা মোক চাওক অকণমান কান্দিছিলে বাৰু। এইখন স্কুলখন বেজি দি আছে যিহেতু কান্দিবই অলপমান সৰু ল'ৰা। এয়া আমি উভতি আহিলোঁ। আহি থাকোঁতে অকণ ভিডিঅ' কৰিলোঁ আৰু বৰ্তমানলৈকেতো ঠিকে আছে ল'ৰা। ফটকিনে জ্বৰটো নাহে বাৰু। মই আহি কিনে ভাত চাত খাই এবাৰ শুই দিব তাৰপিছতে আৰু ষ্টাৰ্ট হৈ যাব তাৰ জ্বৰ। আহি কিনে ধুনীয়াকৈ খেলিছেও। ভণ্টিৰ লগত খেলিলে ধুনীয়াকৈ খেলিছে।
লুকা ভাকু খেলি আছে ভণ্টিৰ লগত আৰু হাঁহি চাওক A few moments later. ইমান শান্ত দেখিছেনে তাৰ জ্বৰ আহি গ'ল এতিয়া ষ্টাৰ্ট হৈ গ'ল জ্বৰ আজি গোটেই ৰাতি এনেকৈ যাব নহ'লে আৰু ভাল থাকিলে ইমান শান্তকৈ বহি নাথাকে সৰু কোচত চিঞৰি বাখৰি দৌৰা মেলা ইফাল সিফাল হৈ থাকে দেখি বেচেৰা চাবলৈ মানে মুখখন চালে বেয়া লাগে সঁচাকৈ বহুত বেয়া লাগে বেজি বুলি ক'লে মই সেইকাৰণে কম ভয় পাওঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ টাটা বাই বাই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ